অৱশেষত জুলুঙাৰ পৰা মেকুৰী ওলোৱা দেখিলে সৰ্বসাধাৰণ জনতাই। কাৰণ কংগ্ৰেছৰ গোপন তথ্যসমূহ বিজেপিৰ মুখ্যমন্ত্ৰীক জনাই থকা ব্যক্তিজনেই আছিল ভূপেন বৰা। কেৱল ইমানেই নহয়, কংগ্ৰেছক বিজেপিৰ বি টিম কৰিছিল ভূপেন বৰাই। ইয়াৰ উপৰিও লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে দৰদাম কৰিছিল APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। আৰু সেই সময়ত গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থীক হৰুৱাবলৈ কিমান টকা লৈছিল ভূপেন বৰাই। যিহেতু বৰ্তমান সময়ত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দল ত্যাগক লৈ ৰাজ্যৰ ৰাজনীতিত ইতিমধ্যে সৃষ্টি হৈছে ব্যাপক জোকাৰণিৰ। APCCৰ সভাপতি গৌৰৱ গগৈ আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰি ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰা বুলি সদৰি কৰিছে যদিও প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ সূত্ৰ এটাই সদৰি কৰা তথ্য অনুসৰি দীৰ্ঘদিন ধৰি বিজেপিৰ সৈতে গোপন যোগাযোগত আছিল এইগৰাকী ভূপেন বৰা। ইয়াৰ লগতে সেই সূত্ৰটোৰ মতে ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰীৰ এজেণ্ট হিচাপেও কাম কৰি আছিল এইগৰাকী ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ সকলো ভিতৰুৱা তথ্যই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যোগান ধৰি অহা বুলিও এতিয়া অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ একাংশ কৰ্মীয়ে। মন কৰিবলগীয়া বিষয় এইটোৱেই যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ভূপেন বৰাৰ যে এটা ভিতৰুৱা সুসম্পৰ্ক আছিল, সেই সন্দৰ্ভত সকলো এতিয়া মুখ্যমন্ত্ৰীয়ে কোৱা মন্তব্যতেই সকলো তথ্য ফাদিল হৈ পৰিছে। প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ সূত্ৰ এটাই সদৰি কৰা অনুসৰি বিগত লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ সৈতে গোপনভাৱে বুজাবুজি কৰিছিল ভূপেন বৰাই। বিশেষকৈ গুৱাহাটীৰ লোকসভা সমষ্টিৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক পৰাজিত কৰিবলৈকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সৈতে গোপন অংক কৰিছিল ভূপেন কুমাৰ বৰাই। গুৱাহাটীৰ লোকসভা সমষ্টিৰ অন্তৰ্গত এগৰাকী কংগ্ৰেছী বিধায়ক আৰু মহানগৰ কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতাৰ সহযোগত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক জয়ী কৰোৱাৰ পৰিকল্পনাত সম্পূৰ্ণৰূপে চামিল হৈছিল এইগৰাকী ভূপেন কুমাৰ বৰা। ইয়াৰ উপৰিও সেই সূত্ৰটোৰ মতে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক হৰুৱাবলৈকো প্ৰায় 5 কোটি টকাৰ লেনদেন চলিছিল। লগতে সেই সমষ্টিটোৰ পৰিকল্পনাত হাত উজান দিছিল সেই সময়ৰ সভাপতি ভূপেন কুমাৰ বৰাই। প্ৰদেশ কংগ্ৰেছৰ সেই শীৰ্ষ সূত্ৰটোৱে সদৰি কৰা তথ্য অনুসৰি বিগত সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মতে দল চলাই আছিল হেনো ভূপেন কুমাৰ বৰাই। আৰু এই সন্দৰ্ভত সকলো কথা অৱগত হোৱাৰ পিছতে সৰ্বভাৰতীয় কংগ্ৰেছে অসম প্ৰদেশ কংগ্ৰেছৰ পৰা ভূপেন কুমাৰ বৰাক আঁতৰাই গৌৰৱ গগৈৰ হাতত অৰ্পণ কৰিছিল APCCৰ সভাপতিৰ দায়িত্ব। আৰু সেই সময়তে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদানৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছিল ভূপেন বৰা। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সুযোগ আৰু সুবিধাৰ বাবে অপেক্ষা কৰি আছিল ভূপেন কুমাৰ বৰাই। ইয়াৰ উপৰিও কংগ্ৰেছৰ সেই সূত্ৰটোৱে সদৰি কৰা তথ্য মতে ভূপেন বৰাই কৰা কংগ্ৰেছৰ দল ত্যাগে কংগ্ৰেছক কোনো ধৰণৰ ক্ষতিগ্ৰস্ত নকৰে, বৰঞ্চ প্ৰদেশ কংগ্ৰেছত গিজগিজাই থকা বিজেপিৰ এজেণ্টৰ সংখ্যা এটা কমালেহে বুলিও এতিয়া কিছু মুহূৰ্তৰ পূৰ্বে মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে। ইয়াৰ উপৰিও কংগ্ৰেছৰ সেই নেতাসকলে স্পষ্টভাৱে কয় যে বৰ্তমান সময়ত যদিহে ভূপেন বৰা কংগ্ৰেছত থাকিলেহেঁতেন তেন্তে কংগ্ৰেছৰ সকলো ৰণনীতিৰ তথ্য গম পাই হিমন্ত বিশ্ব শৰ্মাক জনাই দিলেহেঁতেন ভূপেন কুমাৰ বৰাই। এই মন্তব্য কৰিছে এতিয়া কংগ্ৰেছৰ একাংশ নেতাকৰ্মীয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।